বিজেপিৰ লুণ্ঠন সিন্ডিকেট ৰাজে আনিলে শিৱসাগৰলৈ মহাপ্ৰলয়। 15,000 টকাৰ ভিক্ষাদানেৰে বানপীড়িতক চৰম অপমান চৰকাৰৰ। 15,000 টকাৰে নহ'ব, বান ক্ষতিগ্ৰস্তক দিব লাগিব 10 লাখ টকা। বান ক্ষতিগ্ৰস্তক 10 লাখ টকাৰ এককালীন সাহায্য নিদিলে মুখ্যমন্ত্ৰীৰ টেবুলত তাণ্ডৱ নৃত্য কৰিব বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতে মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল নবৰুৱা, সুশান্ত বৰগোহাঁই আৰু বলিন চেতিয়াৰ কয়লা শিলৰ অবাধ সিন্ডিকেটৰ বাবেই বুৰিল উজনি অসম। মেৰুদণ্ডহীন মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা কুটা এগছো আনিব নোৱাৰিলে। চৰকাৰে নহয়, ৰাইজেহে গাঁঠিৰ ধন ভাঙি বচাইছে বানপীড়িতক। হিমন্ত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে এইদৰে সোচ্চাৰ হৈছে বিধায়ক অখিল গগৈ। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ পিছত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতা আৰু লুণ্ঠনৰাজক লৈ আক্ৰমণাত্মক হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বান সৰ্বস্বান্ত হৈ এটা শতিকা পিছুৱাই যোৱা পৰিয়ালসমূহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা 15,000 টকাৰ এককালীন সাহায্যক বানপীড়িতৰ প্ৰতি চৰম অপমান আখ্যা দিছে গগৈয়ে। তেওঁৰ স্পষ্ট দাবী, মাত্ৰ 15,000 টকাৰ ভিক্ষাৰে চৰকাৰে মানুহৰ জীৱন আৰু সপোনৰ মূল্য জুখিব নোৱাৰে। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে অতি কমেও 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবই লাগিব। টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী। আপুনি 10 লাখ টকা এটা এটা পৰিয়ালক দিব লাগিব, দিব লাগিব, দিব লাগিব, দিব লাগিব। 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈৰ ৰূপ, আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। যদিহে এই দাবী মানি লোৱা নহয়, তেন্তে নিজৰ জীৱনকো তুচ্ছ কৰি বিধানসভাৰ দৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠি শিৱৰ তাণ্ডৱ নৃত্য কৰিব বুলি চৰকাৰক মুকলি হুংকাৰ দিছে বিধায়কগৰাকীয়ে। কেৱল প্ৰাকৃতিক কাৰণেই নহয়, বৰঞ্চ বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কৰ লুণ্ঠন আৰু সিন্ডিকেট ৰাজে এই মহাপ্ৰলয়ৰ মূল কাৰণ বুলি এক ভয়ংকৰ বিস্ফোৰণ ঘটাইছে অখিল গগৈয়ে। বিধায়কগৰাকীয়ে পোনপটীয়াভাৱে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল নবৰুৱা, সুশান্ত বৰগোহাঁই, বলিন চেতিয়া আৰু স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আঙুলি টোৱাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে এওঁলোকৰ ছত্ৰছায়াতেই নাগালেণ্ডৰ পাহাৰত কয়লা আৰু শিলৰ অবাধ সিন্ডিকেট চলিছে। শিল কয়লা খানি খানি পাহাৰত সৃষ্টি কৰা বিশাল কৃত্ৰিম হ্ৰদ আৰু 4-লেন পথ নিৰ্মাণৰ নামত NHIDCL আৰু ঠিকাদাৰ সংস্থাই অবৈজ্ঞানিকভাৱে পাহাৰ কাটি পানী ওলাই যোৱাৰ উপযুক্ত পথ নৰখাৰ বাবে একেৰাহে হোৱা বৰষুণৰ পানীয়ে শিৱসাগৰ, চৰাইদেউত এই জলপ্ৰলয়ৰ সৃষ্টি কৰিছে বুলি তেওঁ ক্ষোভ উজাৰে। কয়লা খনিবিলাকৰ ডাঙৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলাই। এতিয়া মানে নাম চাম কবলৈ বেয়া পাইছো আৰু সেইকেইটা একদম ফিল্ডত আছে, মাৰ খাব নহলে। কয়লা খানি সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা, এই চেইনটোত গোটেই কয়লাটো যায়। ৰাজ্যৰ এনে চৰম দুৰ্যোগৰ সময়তো কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনা আৰু মুখ্যমন্ত্ৰীৰ অসহায় তথা মেৰুদণ্ডহীন স্থিতিক তীব্ৰ সমালোচনা কৰিছে গগৈয়ে। মুখ্যমন্ত্ৰীৰ শেহতীয়া গোপন দিল্লী ভ্ৰমণক কটাক্ষ কৰি তেওঁ কয় যে বানপীড়িতৰ কাষত থকাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে দিল্লীত গৈ আঁঠু লৈছিল যদিও প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ পৰ্যন্ত দিয়াৰ প্ৰয়োজন বোধ নকৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ কথা। বোধহয় মই যিমান দূৰ গম পাইছো, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2,500 টকালৈ বৃদ্ধি কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নাথাকি তেওঁক লগ পাবলৈ গৈছে। হয়, তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই। ভাৰতৰ আন ৰাজ্যত দুৰ্যোগ হলে তৎকালীনভাৱে কেন্দ্ৰই কোটি কোটি টকা মুকলি কৰি দিয়ে, কিন্তু
অসমৰ সম্পদ প্ৰতিদিনে লুটি নিয়া দিল্লীয়ে অসমৰ এই ভয়ংকৰ বানক আজিলৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা নকৰিলে। আনকি প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে এবাৰলৈ আকাশ মাৰ্গেৰেও বান পৰিস্থিতি পৰ্যবেক্ষণ নকৰিলে। ইয়াৰ পিছতো মুখ্যমন্ত্ৰী বা বিজেপিৰ সাংসদসকলে দিল্লীৰ পৰা একো এটা আদায় কৰিব নোৱাৰি কেৱল গামোচা পিন্ধাই ভাওনাহে কৰিছে বুলি তেওঁ কটাক্ষ কৰে। চৰকাৰী সাহায্যৰ ফোপোলা স্বৰূপ উদঙাই দি গগৈয়ে কয় যে চৰকাৰে বানপীড়িতক বচোৱা নাই, বৰঞ্চ অসমৰ ৰাইজেহে নিজৰ গাঁঠিৰ ধন ভাঙি কুইণ্টলে ৰিলিফ দি মানুহক বচাইছে। চৰকাৰে বানপীড়িতৰ জীৱ জন্তুৰ বাবে সামান্য গোগ্ৰাস পৰ্যন্ত যোগান ধৰিব পৰা নাই। অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহৰ বাবে 4খন জিলাত 2500 টকালৈ বৃদ্ধি কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি গগৈয়ে কয় যে এই ধন সকলো মহিলাই পাব লাগিব। অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহৰ এই দুৰ্দশাৰ সময়ত দিল্লীৰ পৰা প্ৰাপ্য আদায় কৰিব নোৱাৰে তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই আৰু তেওঁ তৎক্ষণাৎ পদত্যাগ কৰা উচিত। অসমৰ প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰীক শান্তিত থাকিবলৈ নিদিয়ে আৰু প্ৰয়োজনত শিৱসাগৰৰ ৰাইজক লগত লৈ মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিব বুলিও কঠোৰ সকিয়নি প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।